নমস্কাৰ সকলোজনকে আজিৰ এই পবিত্ৰ সন্ধিয়া বেলা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ। আজি মোৰ আচলতে জন্মদিনৰ উপলক্ষে দাদা ভাইটি আৰু সতীৰ্থ ভাতৃপ্ৰতিম বলিন ডিব্ৰুগড়ত আচলতে বিশেষ কৰি তুলি আছিলে তেওঁলোকে। মই ধন্যবাদ দিলোঁ। আৰু লগতে অসমবাসীৰ যিসকল শুভাকাংক্ষী শ্ৰদ্ধাৰ শিক্ষাগুৰু বন্ধুবৰ্গ সতীৰ্থ যিসকলে মোক আজি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে, সকলোজনকে আজিৰ এই পবিত্ৰ ক্ষণত মোৰ আন্তৰিক শ্ৰদ্ধাৰ সেৱা জনাইছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ আৰু শুভকামনাই অনাগত দিনবিলাকত আগুৱাই যোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাব, অনুপ্ৰাণিত কৰিব। আৰু এই বিশেষ দিনসমূহত দিয়া আপোনালোকৰ শুভকামনা আৰু শুভেচ্ছাই মানুহৰ জীৱনক সমৃদ্ধময় কৰে, সমৃদ্ধিশালী কৰে। সেয়েহে গতিকে আপোনালোকেও আজি এই বিশেষ দিনটোত এনেকৈ মৰম শ্ৰদ্ধা আৰু সেৱা জনাই আশীৰ্বাদ দি শুভকামনা দি যি দিনটো সমৃদ্ধিময় কৰিলে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া মোৰ দাদা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ। তেখেতেই আজি জীৱনত চাগে প্ৰথমবাৰৰ কাৰণে কেকৰ ব্যৱস্থা কৰিলে, মই অভিভূত। ধন্যবাদ দিলোঁ। আৰু এনেকৈয়ে ৰঙে ৰখে দাদাও নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাওক। আৰু তেখেত আমাৰ সাহস, ভাইটি বাবুল, পদ্ম, ঘৰখন, দেতা মা সকলোৰে প্ৰতি শ্ৰদ্ধা জনাইছোঁ। ঘৰখনেই জীৱনটোক ৰঙে ৰখে দুখে সুখে প্ৰতিটো মুহূৰ্তত খোজৰ পিছত খোজ দি যাবলৈ সহযোগিতা কৰিছে। সকলোজনক শ্ৰদ্ধা জনালোঁ, মৰম জনালোঁ। আৰু সমূহ অসমবাসী ৰাইজলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা থাকিল। অনাগত দিনবিলাকত আপোনালোকৰ এই শুভকামনা, এই আশীৰ্বাদ শিৰত লৈ যোগাত্মকভাৱে কৰ্ম সংস্কৃতিৰ প্ৰতি, নতুন প্ৰজন্মৰ প্ৰতি, সমাজখনৰ প্ৰতি দায়বদ্ধতাৰে যাতে অকণমানো কিবা সহায় আগবঢ়াব পাৰোঁ, সহযোগিতা কৰিব পাৰোঁ, তাৰ বাবে ভগৱন্তৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। সকলো ভালে থাকক, সকলো সুস্বাস্থ্য কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।